নমস্কাৰ বঙাইগাঁওবাসী ৰাইজ এটি সুখবৰ দিবলৈ আমি ওলাই আহিছোঁ। খবৰটো হৈছে যে অহা 11 তাৰিখে ছেপ্টেম্বৰৰ 11 তাৰিখে আমাৰ ইয়াত জাপানৰ পৰা দুজন ডেলিগেটছ ইয়ালৈ আহিব আৰু পাৰপাছটো হৈছে ইয়াত আমাৰ স্কিল চেণ্টাৰ এটা আমি ইনগ্ৰেট কৰিব লৈছোঁ। স্কিল চেণ্টাৰটো আমি ব্ৰেইনটি ইণ্টাৰনেশ্যনেল স্কুলতেই হ'ব। JECI যিটো অৰ্গেনাইজেশ্যন জাপান এডুকেশ্যন চেণ্টাৰ এণ্ড ফাউণ্ডেশ্যনৰ যিটো অৰ্গেনাইজেশ্যন তেওঁলোকৰ কলাবৰেশ্যন উইথ ৰেউকাই নলেজ ফাউণ্ডেশ্যন আমি এটা স্কিল চেণ্টাৰ ইয়াত ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। সেই স্কিল চেণ্টাৰৰ জৰিয়তে আমাৰ ইয়াত যিখিনি নিবনুৱা ইউথ আছে বা পঢ়া শুনা কৰি থকা ইউথ আছে তেওঁলোকৰ কাৰণে আগন্তুক দিনত কেনেকুৱা ধৰণৰ চাকৰি বা কেনেকুৱা ধৰণৰ সা সুবিধা এভেইলেবল আছে জাপানত, কেনেকুৱা ধৰণৰ স্কিল ডেভেলপমেণ্ট হ'লে জাপানিজ কোম্পানীজত চাকৰি পোৱাৰ কাৰণে সুবিধা পাব, সেইবোৰ লৈ আলোচনা এটা হ'ব আমাৰ 11 তাৰিখে। আৰু তাৰ পিছত আমি গম পাম যে কেনে ধৰণে কি ধৰণৰ চাকৰি এভেইলেবল আছে, আমি কেনেকৈ আমাৰ স্কিল ডেভেলপ কৰিব লাগিব, সেইবিলাক লৈ ডিটেইল আলোচনা হ'ব আৰু স্কিল চেণ্টাৰত সেইবিলাক প্ৰগ্ৰাম থাকিব। চ' গতিকে যিমান কলেজত থকা বা এডুকেশ্যন ৰিলেটেড যিমান ল'ৰা ছোৱালী আছে বা এডুকেশ্যনিষ্ট আছে অল আৰ ইনভাইটেড আমাৰ ইয়াত আহিব 11 তাৰিখে কনক্লেভত। জাপানৰ পৰা অহা গেষ্টৰ লগত আপোনালোক ইণ্ডিভিজুৱেলি কথা পতাৰ কাৰণে এটা সুযোগ পাব। আহক, ওলাই আহক আৰু আমাৰ বঙাইগাঁওবাসী ৰাইজক, আমাৰ বঙাইগাঁওৰ ইউথক যাতে আমি এটা ভাল এটা অপৰচুনিটি দিয়াৰ কাৰণে আমি যাতে সকলোৱে ওলাই আহোঁ। ধন্যবাদ। এদিনে হ'ব এইটো কাৰ্যসূচীটো প্ৰথম দিনা এদিনেই হ'ব, হয় 11 তাৰিখে হ'ব। হয়, ৰাতিপুৱা 8:30টাৰ পৰা আপোনাৰ দুপৰীয়া 2টালৈকে হ'ব। তাত এক্সিবিশ্যন আছে, ষ্টুডেণ্টছে এক্সিবিশ্যন প্ৰেজেণ্ট কৰিব। ষ্টুডেণ্টছৰ লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন ছেশ্যন আছে। তাৰপিছত তেওঁলোকৰ নিজৰ এটা বক্তব্য ৰাখিব, কেনেকৈ প্ৰগ্ৰামবোৰ হ'ব, কি কৰিব আগন্তুক দিনত কেনেকৈ কৰিব লৈ যাব, সেইবিলাক লৈ আলোচনা হ'ব।